আছো মই গাঁৱৰ ঘৰত যোৱাকালি আহিলোঁ আহি পেলাই আপোনালোকক দেখুৱাইছিলোঁ যে আহি পেলাই বহুত ভাগৰে জোগৰে আহিলোঁ কাৰণ চাওক দেই এইটো বয়সত গুৱাহাটীৰ পৰা শিৱসাগৰলৈকে অকলে গাড়ী চলাই অহাটো ইমান সহজ কথা নহয় তথাপিতো আহিলোঁ আহি এতিয়া গাঁৱৰ ঘৰ পালোহি ৰাতিপুৱাই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ গাঁওখনতনো কি আছে কি নাই আপোনালোকক মই দেখুৱাওঁ ঘৰখনলৈ কিহৰ কাৰণে মই ঘৰখনলৈ ঢপলি আহোঁ 1.5 মাহ এই বাঢ়িবলৈ পোৱা নাই কাৰণ নাতি পোৱালিটোৰ কাৰণে বাঢ়িব পৰা নাছিলোঁ আজি যোৱাকালি আহিলোঁ আহি এতিয়া মই এফালৰ পৰা আপোনাক দেখুৱাওঁ আৰু এইখিনি এষাৰ কথা কৈ থওঁ যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিছে তেখেতসকলে মোৰ এই ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক চাবলৈ পাব আৰু কি আছে কি নাই মই আপোনালোকক দেখুৱাওঁ চাওক দেই গাঁৱৰ ঘৰৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ কি আছে কি নাই কিহৰ কাৰণে মই আহিবলৈ বিচাৰোঁ আপোনালোকক দেখুৱাওঁ চাই থাকক ভিডিঅ'টো কণ্টিনিউ গাড়ী মটৰৰ মাত নাই আপোনালোকে শুনিছে নহয় চৰাই চিৰিকটিৰ মাত কুকুৰাৰ চিঞৰ বাখৰ এইবিলাকেই আপোনালোকে দেখি পাব এই চাওক এটা সুন্দৰ পৰিৱেশ এইখিনি দেখিছেনে এইখিনি অৱশ্যে আপোনালোকে ভাবৰ দৰে সৰিয়হ নহয় এইখিনি লাই শাকখিনি ফুলিলে আৰু ইয়াত দেখিছে লাই শাকৰ ওপৰত গোটেই পখিলাই উৰি ফুৰিছে এয়া হৈছে এইজোপা হৈছে লাই এই লাই গছজোপাৰ লাইখিনিৰ লগে লগে দূৰত সেই গাড়ী আহিছে তথাপিতো গাড়ী গৈ আছে যি কি নহওক সেইবিলাক আমাক নালাগে এই সৰিয়হ লাই শাকখিনি ধুনীয়াকৈ ফুলি আছে বাৰীত অন্য পাচলি কি আছে এইবিলাক নেদেখাওঁ ইনা মই আজি ফল মূল দেখুৱাওঁ কি এতিয়া বতৰৰ ফল লাগি আছে সেয়াকে আপোনালোকক দেখুৱাওঁ এইফালে চাওক লগত এয়া বগৰী দেখিছেনে এইখিনি বিলাতী বগৰী ৰংটো দেখিছে আপোনালোকক চাই লওক ৰং দেখিছে নহয় এয়া দেখিছে মস্ত বিলাতী বগৰীয়া এই গোটেইজোপা বগৰী একদম ৰুমালিমা লাগি আছে এনেকৈ এই এজোপা ইফালে এনেকৈ 4জোপা আছে বগৰী আৰু দূৰত মোৰ সেই ঘৰটো আৰু এইটো ছেট চাওক এইটো হৈছে খেৰৰ মেজি দেখিছেনে খেৰৰ মেজি ধান মৰাৰ পিছত এইটো গৰুৰ কাৰণে ৰাখি দিবলগীয়া হয় এই খেৰৰ মেজিত চাওক যেতিয়ালৈকে ধৰি লওক এতিয়া বাৰিষা দিনত এতিয়া খেৰ নাইকিয়া হ'ব গতিকে এই খেৰৰ মেজিটো ৰাখিবলৈ এনেকৈ খেৰ ৰাখিবলগীয়া হয় কিয়নো বৰষুণ দিলেও তিতি যায় মানে গোটেই খেৰখিনি নপচে সেয়েহে এইটো হৈছে খেৰৰ মেজি গাঁৱত যিসকল আছে সেইসকলে জানে তথাপিতো মানে দেখুৱাইছোঁ যে আমাৰ ঘৰতো এইবিলাক বস্তু আছে কাৰণ যেতিয়া ধান মৰাৰ পিছত খেৰৰ মেজি বনাই থোৱা হয় এই যে বগৰীখিনি এই শিৱসাগৰত যে যিটো শিল বৰষুণো হৈ গ'ল শিল বৰষুণে গোটেই বগৰীখিনি সৰুৱে চেচ কৰি পেলাই গছখিনি অকণমান ভাঙিলেও তথাপিতো মানে মোৰ কাৰণে বুলি এই বগৰীখিনি আছিলেগৈ কিয়নো পুলিখিনি ৰুইছিলোঁ খাবলৈতো মই পাবহি লাগিব হয় নহয় গতিকে এই বগৰীখিনি আছে বগৰীখিনি লাগি আছে আপোনালোকক দেখুৱাইছোঁ তাৰপিছত আৰু কি আছে কি নাই মানে আপোনালোকে দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক যাওঁ এতিয়া আপোনালোকক মই দেখুৱাবলৈ আৰু ইফালে লৈ যাওঁ আৰু কি লাগি আছে বাৰু সেইখিনি আপোনালোকক দেখুৱাম গতিকে এইজোপাটো হৈছে চেৰি এতিয়া লগা নাই চেৰি ছিজন হৈ গ'ল চেৰি পিছতে আপোনালোকক মই আগতে এবাৰ দেখুৱাইছিলোঁ আমাৰ কৰ্দৈজোপা এইজোপা হৈছে কৰ্দৈ চাওক দেই কৰ্দৈ একদম কেনেকৈ লাগি আছে এইবিলাক দেখিছে কৰ্দৈ এইবিলাক কৰ্দৈজোপা আপোনালোকক মই দেখুৱালোৱেই এইবিলাক কৰ্দৈ দেখিছে নহয় এতিয়া এইবিলাক কৰ্দৈ মানে এই চাওক এইবিলাক কৰ্দৈ মানে খাবলৈ আপোনালোকে দেখিছে নহয় চাই লওক কেমেৰাত কি সুন্দৰ মই খাওঁ এতিয়া আৰু মজা একদম ৰসে ভৰি কি মজা দে খাবলৈ ভাল লাগিছে খাই পেলাই অন্ততঃ কালি আহিলোঁ আহি এইজোপা ৰুইছিলোঁ খাবলৈ পালোহি বহুত ভাল লাগিছে আৰু ৰস বৈ আহিছে দেখিছেনে কি মজা গা পা ধুলোঁ গা পা ধুই এতিয়া মই গৈ আছোঁ ক'ৰবালৈ চাৰিওফালে হাবি ওখ গছ গছনিৰ মাজত ক'ৰবালৈ গৈ আছোঁ এইবিলাক বস্তু এনেকুৱা ৰাস্তা আপোনালোকে দেখা পাব গাঁৱত চহৰতো পকা ৰাস্তা ক'ত পাব কওকচোন ইমান সেউজীয়া এটা পৰিৱেশ সুন্দৰ পৰিৱেশ তথাপিতো লুংলুঙীয়া বাট যদিও মই গৈ আছোঁ লুংলুঙীয়া বাটেদি আৰু মোৰ লগত গৈ আছে মোৰ সাৰথি এই কুকুৰকেইটা আৰু ইহঁতেই মোৰ সাৰথি আৰু আহি পালোহি আমি এডোখৰ ঠাই ওখ গছ তাৰ মাজত গোটেই লতাৰে ভৰা আৰু এই লতাবিলাক কাটি আছে আমাৰ বাগানৰ কৰ্মচাৰীসকলে এয়া চাওক আমাৰ বাগানৰ কৰ্মচাৰীসকলে এইকেইদিন কাৰণ পাত নাই কাৰণে সিহঁতকেইটাই লগাই আছোঁ ইয়াত আৰু এই ঠাইডোখৰ দেখিছে নহয় হাবিবিলাক কাটি আছে আৰু ইফালে আমাৰ এই দলাটো আৰু এজনে জ্বলাই আছে জুই এই মাটিতে গাঁত খান্দি খুটা এটা পুতি লৈ জুই জ্বলাইছে আৰু তাৰ ওপৰত দি দিলে এটা বাঁহৰ চুঙা এই বাঁহৰ চুঙাটোৰে দিছে পানী কিহৰ কাৰণে গৰম কৰিছে আপোনালোকে জানিবনে নাজানো নহয় হয় নকওক মই আপোনালোকক দেখুৱাই আছোঁ দেই কিহৰ কাৰণে আৰু এই চুঙাটো পানী গৰম হোৱাৰ লগে লগে দি দিলে ইয়াত চাহপাত মানে এই হাবিৰ মাজতো আৰু একো নাই চাহ পানী খাবনো কেনেকৈ হয় নহয় কওক তেনেকেই এই চাহ খাবৰ কাৰণেই এই পানীটো চুঙাটোতে দিছে আৰু এই দলাৰতে এই বাঁহৰে কামি কিছুমান দি আছে দেখিছে নহয় ইয়াত এই কামিখিনি কিহৰ কাৰণে এই কামিখিনি কি কৰিব চাওক এইখিনি
এতিয়া ই ভৰাই দিছেগে এই চুঙাটোৰ মুখতে দেখিছে নহয় এই চুঙাটোৰ মুখতে এইখিনি ভৰাই দিলে আৰু দেখিছে এই চুঙাটোত এতিয়া পানীখিনি চাহখিনি গৰম কৰি আছে মানে কি হ'ল এই যে চুঙাটোৰ সন্মুখত দিলে এইখিনিয়ে কাম কৰিব এতিয়া চাকনি আমিতো আৰু ইয়াত হাবিৰ মাজত এতিয়া ক'ত চাকনি পাম চাকনি যদি নহয় চাহপাতবোৰে ওলাই আহিব সেইকাৰণে এইখিনি হৈছে আমাৰ হাবিত খাবৰ কাৰণে চাহৰ যোগাৰ কৰিছে এনেদৰেই আৰু এই সকলোবিলাকে এয়া কাম কৰি আছে দেখিছে নহয় ইয়াত মই এই গছ গছনিখিনি উঠাই মেগনি পুলি লগাম বুলি ভাবিছোঁ মেগনি আৰু হাঁচি পুলি লগাম কাৰণ ইয়াত যিখিনি গছ আছে একো কাম নাইকিয়া গছ সেয়েহে আৰু চাহ গৰম হৈ গ'ল এতিয়া মোক বাকী দিছে এয়া চাহ আৰু চাহ চাওক দেই এয়া চাওকচোন এই চাকনিয়ে কাম কৰিলে দেখিছে নহয় এতিয়া এইখিনি চাহ আৰু মই চাহ খাবলৈ লৈছোঁ কিহত জানেনে এই চাহ খাবলৈও এই লৈছোঁ এটা বাঁহৰ চুঙা কাৰণ বাঁহৰ এটা সৰুকৈ কাটি দিছে ইয়াতো আৰু কাপ প্লেট নাই গতিকে কাপ গিলাচ নাই গতিকে এয়া চাওক দেখিছে নহয় একদম সুন্দৰ চাহ আৰু চাহৰ গুণটোৱে বেলেগ চাহ এনেকৈ আপোনালোকে কোনোবাই খাই পাইছে নাই নহয় নকওক গতিকে মই চাহ কাপ খাই লওঁ আপোনালোকক দেখুৱালোঁ হাবিৰ মাজত আমি আজি কেনেদৰে চাহ খাইছোঁ একদম মজা দেই বহুত শান্তি কৈছোঁ নহয় চাহকাপ খাই ভাল লাগিছে কাৰণ এয়া চাহকাপ খালোঁ আৰু সামৰিলোঁ